নমস্কাৰ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে, মোৰো ভালে আছে। দেখিছে মা, মই, ভণ্টি আৰু আমি সকলোবোৰ আজি ওলাই যাবলৈ ওলাইছোঁ, কাৰণ ভণ্টিহঁত বহুত দিনৰ মূৰত আমাৰ ঘৰলৈ আহিছে, মানে মাহীৰ ছোৱালী। তেওঁলোকেও নিজৰ কামত ঘৰত তেনেকৈ ব্যস্ত, সেয়েহে বহুত দিনৰ মূৰত আহিছে আৰু আমি সেয়েহে ভাবিলোঁ অলপ ওলাই যাওঁ। সেয়েহে ওচৰতে থকা জেঠাই এজনী ঘৰলৈ গ'লোঁ। এয়া হৈছে কাকু আৰু ইফালে হৈছে মুনু। মই আকৌ আমাৰ ঘৰলৈ আলহী আহিলে খুবেই ভাল পাওঁ। আপোনালোকৰো তেনেকুৱা হৈ চাগে ন? মোৰ আকৌ আলহী আহিলে খুবেই ভাল লাগে ঘৰত, যিহেতুকে ঘৰত তেনেকৈ অকলে থকা যায়, সেইকাৰণে আৰু ভাল লাগে। আলহী আহিলে মই খুব ভাল পাওঁ, আৰু সেয়েহে আমি একদম ওলালোঁ। আৰু আমাৰ ঘৰৰ আগতে ষ্টেণ্ড, তাৰপিছতে দেখিলোঁ নগাঁও ৰাস্তাৰ অৱস্থা নাইকিয়া হৈ আছে। ৰাস্তাটো দেখি ভাবিছোঁ যাম নে নাযাম, তাৰ পাছতে ভাবিলোঁ পানী পানী ওপৰতহে ঘূৰি থকা ন, আকাশৰ ওপৰত। আজি এতিয়া তলত আহি কেনেকুৱা লাগিছে? এইটো হেৰিহঁতৰ ঘৰ নহয়, এতিয়া লৈ যাম। তাৰ পাছতেই আহিলোঁ এয়া নাৰ্চাৰীৰ পৰা এটা ল'লোঁ পুলি মহানিম। তাৰপিছতে ভণ্টিয়ে আকৌ আজি ক'লে কি, আজি মই মাংসখিনি বনাই খুৱাম। তাৰপিছতে এয়া তাইৰ ষ্টাইলত বনালে চিকেন। ভগৱান, এয়া চাওক স্বয়ং কি Straight from the house of a cabin crew. হাৱাই সুন্দৰী ডাইৰেক্ট আমাৰ ঘৰত আজি একদম পুৰা চেন্নাইৰ পৰা চিধা জিম্বাবৱে ভোট বনাব আহিছোঁ। চেন্নাইৰ পৰা ডাইৰেক্ট ইয়াত আহিছে বনাবৰ কাৰণে। ৰান্ধনি ৰান্ধনি কৰি আজি মাতি দিছোঁ আৰু কি বনাই পিছত আপোনালোকক দেখাই আমাৰ আছোঁ ঘৰত দেই। বোলে এয়া কিবা মছলাবিলাক দি দিলে আজি খাবলৈ খুব ধুনীয়া হ'ব দেই, গম পাইছোঁ। এতিয়া ঢাকি দিব লাগে, অলপ টাইম বিলাহী হৈ গ'ল। গোন্ধ এতিয়া আহিব ল'লে, মাংস চাংস নিদিওঁতে ধুনীয়া গোন্ধ আহিছে। ঢাকনাখন এতিয়া দি দিয়া। মছলাই বনাই আছে, মানে মছলাটো ভাল হ'লেহে মাংসখিনি ভাল হ'ব ন। এতিয়া একদম ধুনীয়াকৈ মাংসখিনি খালি দি পেলাই মাংস আৰু আলু। মই সঁচাই কৈছোঁ, একদম খাবলৈ মজা হৈছে। মই অকণমান হেৰি খাই চালোঁ, মছলাখিনি ধুনীয়া হৈছে, গ্ৰেভিখিনি। এইফালে আমাৰ ভাত হৈ গ'ল। এইফালে এই চাওক গাইজ কেনেকুৱা বনিছে। পানী দি দিব হা। আইঅ দেই, বৰ ভাল পোৱা। মই জ্ঞান স্বৰূপ। মই প্ৰেম স্বৰূপ। প্ৰেম মোৰ স্বধৰ্ম। কিবা এটা কৰিছিলে জিমিতা, মই প্ৰেম স্বৰূপ। প্ৰেম মোৰ স্বধৰ্ম। বাহ, মই সদায় সন্তুষ্ট। মোৰ যি আছে বহুত আছে। মোৰ সকলো সম্বন্ধ একত্ৰ আৰু মধুৰ। বাহ, হয় নেকি? মই সফলতা মূৰত। সফলতা মোৰ জন্মসিদ্ধ অধিকাৰ। সফলতা মোৰ চাৰিওফালে পৰিভ্ৰমণ কৰি আছে। ইমান ডাঙৰ নাৰী